প্ৰাচীন ভাৰতীয় সভ্যতাৰ সমগ্ৰ বিশ্বৰ প্ৰতি এক অনবদ্য অৱদান হৈছে যোগ। আৰু আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই যোগবিদ্যাক সমগ্ৰ বিশ্বজুৰি সমাদিত কৰাৰ যি নেতৃত্ব লৈছিলে, আজি সেয়া বাস্তৱিক ৰূপ আমি দেখিবলৈ পাইছোঁ। আজি আমাৰ নাৰায়ণপুৰ মণ্ডল বিজেপিৰ উদ্যোগত আমি ইয়াত এক যোগ শিবিৰ আয়োজন কৰিছিলোঁ। আপোনালোকে দেখিছে বতৰ বেয়া কাৰণে আমি ঘৰৰ ভিতৰতে কৰিবলগীয়া হৈছে। আৰু মই বিশ্বাস কৰোঁ, মই নিজেও মাজে সময়ে এই উপাসনা বা আমাৰ যোগ এই বিদ্যাত অনুসৰণ কৰি আহিছোঁ। আৰু মই অনুভৱ কৰোঁ যে মন, মগজু আৰু আত্মাক একাত্মবোধতালৈ আনিবৰ কাৰণে, আমাৰ যিটো মানসিক অস্থিৰতা থাকে, উৎকণ্ঠা থাকে, এটা স্থিৰ মন অধিকাৰী হ'বৰ কাৰণে, আৰু আমাৰ সুস্বাস্থ্য, কাৰণ সুস্থ দেহতহে সুস্থ মনৰ বিকাশ ঘটে। গতিকে এটা দেহাটো সুস্থ কৰি ৰাখিবৰ কাৰণে যোগৰ প্ৰয়োজনীয়তা সম্পৰ্কত নিশ্চয় ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। মই প্ৰতিগৰাকী নাগৰিকক এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভক্ষণত আন্তৰিক শুভকামনা জনাইছোঁ। আৰু এই যোগৰ মাধ্যমেদি নিজক সুস্থ কৰাৰ লগতে সুস্থ নাগৰিকে এখন সুস্থ সমাজ গঢ়ে, আৰু সুস্থ সমাজে এখন শক্তিশালী দেশ গঢ়ে। গতিকে মই যোগ কৰি মই নিজকে সুস্থ ৰখা মানে মই দেশৰ প্ৰতিও এজন সুস্থ নাগৰিকক আগুৱাই দিয়া বা প্ৰতিষ্ঠা কৰাৰ এটা সুনাম মই অৰ্জন কৰিব পাৰোঁ। সেইকাৰণে মই বিশেষকৈ নতুন প্ৰজন্মটোক এই যোগবিদ্যা আহৰণ কৰি তেওঁলোকে সুস্বাস্থ্য, সুন্দৰ মনৰ আৰু সুন্দৰ আত্মাৰ অধিকাৰী হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ।